সংস্থা আমাৰ অসম ৰেলযাত্ৰী সংস্থা আৰু আজি সৰ্বশেষত সদৌ অসম ছাত্ৰ সন্থাই নিজেই বিষয়টোৰ গুৰুত্ব বুজি আগবাঢ়ি আহিছে। মই ধন্যবাদ। এইখিনি কথা কৈ আজিৰ সংগ্ৰামত অংশগ্ৰহণ কৰা সদৌতি নাগৰিকক সকলো ছাত্ৰ তাৰ কাৰণে প্ৰতিজ্ঞা গ্ৰহণ কৰি আবেদন জনাইছে। এইটোৱে দাবী আজি মন কৰক ষ্টেচনৰ ফলত আপোনালোকে যাওক দেখিব কোনো এখন ট্ৰেইন নাই। ৰাতিপুৱা আপুনি 9 বজাৰ পৰা সন্ধিয়া প্ৰায় 5 বজালৈ এই ৰঙিয়া জংচনৰ পৰা আপুনি গুৱাহাটী যাব না বঙাইগাঁও যাব, কোনো লোকেল ট্ৰেইন নাই। তেতিয়াহ'লে এই ৰেল ষ্টেচন, এই বিশাল ৰেল শিল্প কিহৰ কাৰণে? সেইটোৱে আমাৰ কথা যে ভাৰত আজি আপোনালোকে মন কৰক, আমি ইয়াত লিখি দিছোঁ কিমান ইণ্ডিয়ান ৰেলৱে আৰ্ণ কৰিছে। 256 crore তেওঁলোকৰ আয় ইনকাম হৈছে। সেই ইনকামটো কাৰ ব্যৱহাৰতহে ইনকামবিলাক তেওঁলোকে ব্যৱহাৰ কৰিছে। যদি আমাৰ স্থানীয় মানুহৰ আজি ষ্টেচনত যাওক, আপোনাৰ দেখাত আপোনাৰ বাহিৰৰ ফালে আপোনাৰ ধুনীয়া ৰং চং কৰিব, ভিতৰত আপোনালোকে 1 নম্বৰ প্লেটফৰ্ম আদি কোনো প্লেটফৰ্মত বহা টয়লেট নাই, ড্ৰিংকিং ৱাটাৰ নাই, চিটিং এৰেঞ্জমেণ্ট নাই। গতিকে এই যিটো আমাৰ কথা যে ৰেল শিল্পৰ যিটো তেওঁলোকৰ উপাৰ্জন আয়, সেইটো আমাৰ স্থানীয় মানুহৰ না কৰ্মসংস্থানত নে পৰোক্ষ হওক প্ৰত্যক্ষ কোনো কৰ্মসংস্থানৰ ব্যৱস্থা নাই। ৰেল ষ্টেচনত যাওক, যিবিলাক ভিতৰৰ ভেণ্ডৰ, তাত আপুনি কোনো অসমীয়াৰ তাত কোনো সুবাস বিচাৰি নাপাব, কোনো অসমীয়া ব্যৱসায় তাত অস্তিত্ব নাপাব। গতিকে আপোনাৰ মই যেনেকৈ ক'লোঁ লোকেল ট্ৰেইন নাই, তেনেকৈ ব্যৱসায়তো আজি আমাৰ অসমৰ স্থানীয় জনসাধাৰণ বঞ্চিত হৈছে। গতিকে এই স্থিতিৰ বিৰুদ্ধে আমাৰ যি প্ৰতিবাদ, আমি এই আজি সমাৱেশৰ জৰিয়তে আমি আমাৰ মাননীয় জনপ্ৰতিনিধিসকলক আবেদন জনাইছোঁ যে আপোনালোকে সময় দিয়ক। আমাৰ মাননীয় সাংসদ ৰঙিয়াৰ পৰা আমি গৌৰৱ কৰোঁ, দুগৰাকীকৈ আছে আমাৰ ৰাজ্যসভা লোকসভা স্থানীয় বিধায়ক, তেখেত এগৰাকী আমাৰ অধ্যক্ষ। ইমান সুন্দৰ পজিশ্যনত আমি জনপ্ৰতিনিধি নিৰ্বাচিত কৰিলোঁ, কিন্তু তেখেতসকলে আজি এই ৰাইজৰ যি ৰেল সমস্যাৰ সেই সমস্যা সমাধানৰ কাৰণে তেখেতসকলে না জিএমৰ ওচৰত গৈছে, জিএমৰ লগত আলোচনা কৰিছে, না ডিআৰএমৰ ওচৰত আহিছে। গতিকে প্লিজ কামন আমাৰ এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আপোনালোক সাংবিধানিক ক্ষমতা দিছে। আমি আশা কৰোঁ এই সমস্যা সমাধান কৰিব পাৰে। কেনেকৈ অৱহেলা মই কৈ নাথাকোঁ, হয়তো দীঘলীয়া হ'ব। বন্দে ভাৰত এখন ট্ৰেইন এইফালেদি চলালে, ৰঙিয়াত কোনো ষ্টপেজ নিদিলে, ৰাজধানী আছে 20503 সপ্তাহত 5 দিন যায়, কোনো ষ্টপেজ নাই। তাৰমানে ৰঙিয়াক যি ধৰণে গুৰুত্ব দিব, ৰঙিয়া মানে কেৱল ৰঙিয়া অঞ্চল, কেৱল ৰঙিয়া নহয়, আজি আপুনি মন কৰক গোটেই আমাৰ উত্তৰ পাৰ জড়িত হৈ আছে। বিশাল নামনি অসমৰ এটা গেটৱে। গতিকে এই ৰঙিয়াকো সম্পূৰ্ণভাৱে এটা তেওঁলোকে ডিপ্ৰাইভ কৰি ৰাখি থ'লে, এইবিলাক খবৰে আজি ইয়াৰ বহিঃপ্ৰকাশ ঘটিছে। बुजुर्गों के लिए फुट ओवर ब्रिज पर रैंप लगाने का